দুখীয়া ৰাইজৰ তেজ শোষি খোৱা APDCLৰ আজব কাণ্ড। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালৰ মূৰত বৃহৎ বিলৰ বোজা চাপি দি লুণ্ঠন APDCLৰ। 4,000-5,000 টকা বিল প্ৰদান কৰি দুখীয়া ৰাইজক শোষণ APDCLৰ। মানকাছৰত পুনৰ APDCLৰ নাভুত নাচুত কাণ্ড। স্মাৰ্ট মিটাৰ নামত আৰু কিমান ঠকিব গ্ৰাহকক। APDCL মুৰ্দাবাদ 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 APDCL মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ। ঘৰে ঘৰে বিনামূলীয়া বিদ্যুৎ সংযোগৰ পিছতে যেন দায়িত্ব শেষ বিদ্যুৎ বিভাগৰ। নামত এটা ব্যাগম বিভাগ, এই বিদ্যুৎ বিভাগে বৈদ্যুতিক ব্যৱস্থাৰ নতুন নিয়মক ধোৱা চাগত তুলি কিছুমান নাভুত নাচুত কাণ্ডৰে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। গ্ৰাহকক নিয়মিত বিদ্যুৎ যোগান ধৰিব নোৱাৰা অথচ বৈদ্যুতিক বিলৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড স্থাপন কৰা এই বিভাগটোৰ কাণ্ড কাৰখানাত এতিয়া অতিষ্ঠ হৈ পৰিছে মানকাছৰ বাসী ৰাইজ। দক্ষিণ শালমাৰাৰ মানকাছৰ ঠাকুৰানবাৰীত চামাইবিল গাঁৱৰ কেইবাটাও অতি দৰিদ্ৰ পৰিয়ালক প্ৰকৃত বিলৰ পৰিৱৰ্তে অতিৰিক্ত বিলৰ বোজা চাপি দিছে APDCLে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালক প্ৰায় 4,000 আৰু 5,000 টকাকৈ বিল প্ৰদান কৰিছে APDCLে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চামাইবিল গাঁওবাসীৰ ৰাইজে দিক বিদিক হেৰুৱাইছে। এতিয়া APDCLৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে গাঁওবাসী। কেৱল ইমানেই নহয়, আগন্তুক সময়ত যদি এই ক্ষেত্ৰত কোনো APDCLে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে APDCLৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ভুক্তভোগী রাইজর। আজকে ধরো ঠাকুরনবাড়ি 2 নম্বর ওয়ার্ডের মধ্যে আজকে যেটা লাইন দিয়ে আছে তে আমরা ডিসি এইটুকু আমরা কমপ্লেন দিছি 17 তারিখে। মানে কমপ্লেনের উপরে কোনো কার্যকারী হয় নাই। তারপরে আমরা যে বিলগুলো সাবমিট করছি দেওয়া যাবে হচ্ছে আমাদের অতিরিক্ত দুঃখীয়া মানুষের উপরে বিলগুলো নির্ধারিত হয়ে আছে। তার কারণে আমরা অভিযোগ জানাইছি, অভিযোগের উপরেও কোনো অ্যাকশন নেয় নাই। এই জন্য আমরা গ্রামী মানুষ একত্রিত হয়ে আমরা সাংবাদিকের জরিয়তে আমরা অনুরোধ জানাইছি যাতে আমাদের দুঃখীয়া মানুষের যেভাবে জিনিসগুলো নিয়ম নীতি হওয়া লাগে ওইভাবে হওয়ার জন্য অনুরোধ জানাইছি। আর যদি নিয়মত না হয় তাহলে মানকাছর APDCLের উপরে আমরা রাজপথত নামার জন্য জনসাধারণ রাস্তাত নামার জন্য বাধ্য হই আর কি। মানকাছৰ পৰা তুষাৰ আলমৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।